মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি এই ভিডিঅ'টোত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ বাবে গণিতৰ নতুন চিলেবাছখনৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে মনোযোগেৰে চাই থাকিবা আৰু ভিডিঅ'টোৰ কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা। লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। আজি আমি এই ভিডিঅ'টোত নৱোদয় পৰীক্ষাৰ বাবে জৱাহৰ নৱোদয় পৰীক্ষাৰ বাবে যেটো বাছনি পৰীক্ষা পাতে সেই বাছনি পৰীক্ষাটোৰ গণিতৰ নতুন সিলেবাসখন আলোচনা কৰিম। তোমালোকৰ এই পৰীক্ষাটোত গণিতৰ খণ্ডত মুঠ 20টা কুৱেশ্যন থাকিব আৰু মুঠ নম্বৰ থাকিব 25। তোমালোকৰ যেতিয়া পৰীক্ষা হ'ব, পৰীক্ষাৰ পেপাৰত কি হ'ব, গণিতৰ পৰীক্ষাৰ ওপৰত গণিতৰ পৰা যিবিলাক কুৱেশ্যন আহে মুঠ 20টা কুৱেশ্যন থাকিব আৰু মুঠ নম্বৰ থাকিব কিমান 25। গতিকে এই সিলেবাসখন তোমালোকে ভালদৰে চাব লাগিব। যদি এই পৰীক্ষাটো তোমালোকৰ ভাল কৰিব লাগে তেন্তে এই সিলেবাসখন সম্পূৰ্ণৰূপে পঢ়িব লাগিব। 25 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয়। এতিয়া চোৱা সিলেবাসখনৰ প্ৰথমতে কি দিয়া আছে, সংখ্যা আৰু সংখ্যা পদ্ধতি। কি দিয়া আছে, সংখ্যা আৰু সংখ্যা পদ্ধতি। ইয়াতে কি পঢ়িব লাগিব, ঊৰ্ধ্বক্ৰমৰ বিষয়ে পঢ়িব লাগিব, অধক্ৰমৰ বিষয়ে পঢ়িব লাগিব, নিকটতম সংখ্যাটো পঢ়িব লাগিব। মানে এটা সংখ্যাৰ নিকটতম সংখ্যাটো কি হয় সেইৰ বিষয়ে জানিব লাগিব। যেতিয়া তোমালোক সংখ্যাৰ এটা এখন লিষ্ট দিয়া থাকিব, তাৰ পৰা ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমৰ বিষয়ে জানিব লাগিব। ঊৰ্ধ্বক্ৰম মানে কি হয়, সৰুৰ পৰা ডাঙৰলৈকে। অধক্ৰম মানে কি হয়, ডাঙৰৰ পৰা সৰুলৈকে। তাৰপিছত আৰু কি জানিব লাগিব, দশক, শতক, হাজাৰৰ স্থানৰ মানটো জানিব লাগিব। দশকৰ স্থানৰ মান জানিব লাগিব, শতকৰ স্থানৰ মান জানিব লাগিব আৰু হাজাৰৰ স্থানৰ মান আৰু নামটো জানিব লাগিব। 2 নম্বৰতে কি দিয়া আছে, পূৰ্ণ সংখ্যাৰ 4টা মূল কাৰ্য। তোমালোকৰ যেতিয়া পূৰ্ণ সংখ্যা থাকিব, পূৰ্ণ সংখ্যাৰ মূল 4টা কাৰ্য কি হয়, যোগ, বিয়োগ, পূৰণ, হৰণ। পূৰ্ণ সংখ্যাৰ যোগ জানিব লাগিব, বিয়োগ জানিব লাগিব, পূৰণ, হৰণ জানিব লাগিব। যোগ কেনেকৈ কৰে, বিয়োগ কেনেকৈ কৰে, পূৰণ বা হৰণ ইহঁতৰ কিছুমান নীতি আছে, সেই নীতি প্ৰয়োগ কৰি যোগ বিয়োগ কৰিব দিয়ে। এতিয়া চোৱা 3 নম্বৰতে কি দিয়া আছে, উৎপাদক আৰু গুণিতক আৰু ইয়াৰ ধৰ্ম। উৎপাদক আৰু গুণিতক উলিয়াব দিব পাৰে বা গসাগু লসাগু উলিয়াব দিব পাৰে। আৰু ইয়াৰ যিবিলাক ধৰ্ম হয়, উৎপাদক আৰু গুণিতকৰ পৰা আমি কি কৰিব পাৰো, লসাগু বা এটা সংখ্যাৰ আমাক কেতিয়াবা উৎপাদক উলিয়াব দিব পাৰে বা এটা সংখ্যাৰ লসাগু উলিয়াব দিব পাৰে বা গুণিতক উলিয়াব দিব পাৰে, গসাগু উলিয়াব দিব পাৰে। গতিকে আমি এই 3 নম্বৰ যিটো সিলেবাসত যেটো 3 নম্বৰ টপিক আছে, সেই টপিকটোৰ পৰা আমাৰ ইম্পৰ্টেন্ট কুৱেশ্যন এটা নহয় এটা থাকে। প্ৰত্যেকটো পৰীক্ষাতে লসাগু বা গসাগু নিৰ্ণয় কৰা আহে। সেইটো বিষয়ে জানিব লাগিলে আমি 3 নম্বৰ টপিকটো ক্লিয়াৰ কৰিব লাগিব। 4 নম্বৰত কি দিয়া আছে, ভগ্নাংশ, একে হৰ বিশিষ্ট ভগ্নাংশৰ যোগ, বিয়োগ আৰু পূৰণ। তোমালোকে কি জানিব লাগিব, ভগ্নাংশৰ বিষয়ে জানিব লাগিব, ফ্ৰেকশনৰ বিষয়ে জানিব লাগিব। যেতিয়া ফ্ৰেকশনত কি থাকে, হৰ আৰু ভগ্নাংশত কি থাকে, হৰ আৰু লব থাকে। একে হৰ বিশিষ্ট ভগ্নাংশৰ যোগ, বিয়োগ বা পূৰণৰ বিষয়ে আমি জানিব লাগিব। একে হৰ বিশিষ্ট ভগ্নাংশৰ যোগ কেনেকৈ কৰে, বিয়োগ কেনেকৈ কৰে, পূৰণ কেনেকৈ কৰে আমি পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হয়, সেইবাবে এইটো আমি কি কৰিব লাগিব, জানিব লাগিব। 4 নম্বৰ টপিকৰ পৰা কুৱেশ্যন আগতে বহু কেইটা আহি গৈছে। কেতিয়াবা একে হৰ বিশিষ্ট ভগ্নাংশৰ যোগ কৰিব দিয়ে বা কেতিয়াবা বিয়োগ কৰিব দিয়ে, কেতিয়াবা পূৰণ কৰিব দিয়ে। এতিয়া চোৱা নেক্সট টপিক 5 নম্বৰটো কি দিয়া আছে, জোখ-মাখ, দৈৰ্ঘ্য, ভৰ, ধাৰণ ক্ষমতা, সময়, ধন আৰু একক পৰিৱৰ্তন আদি। কি দিছে, আমি কি জানিব লাগিব, জোখ-মাখ জানিব লাগিব। যিকোনো বস্তু এটা দৈৰ্ঘ্য জানিব লাগিব, ভৰ জানিব লাগিব, ভৰ মানে ওজনটো জানিব লাগিব আমি, আৰু তাৰ ধাৰণ ক্ষমতাটো কিমান হয়, কিমান আয়তন হয় সেইটো জানিব লাগিব, ধাৰণ ক্ষমতাটো। লগতে সময়ৰ অংক জানিব লাগিব, সময়টো কেনেকৈ চাই। ধৰা হল এতিয়া কিছুমান কুৱেশ্যন এনেদৰে দিয়ে, এতিয়া যদি 2 বাজি 3 মিনিট হৈছে তেন্তে 5 ঘন্টা পিছত কিমান হ'ব সুধিব। এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক জানিব লাগিব। ধন, মানি ৰিলেটেড কুৱেশ্যন জানিব লাগিব, টকা পইচাৰ কুৱেশ্যন। যদিহে এটা কলমৰ দাম 10 টকা হয় তেন্তে 5টা কলমৰ দাম কিমান, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। একক পৰিৱৰ্তন বুলি কৈছে, একক পৰিৱৰ্তন মানে ইউনিট যে থাকে, দৈৰ্ঘ্যৰ ইউনিট কি থাকে, কিলোমিটাৰ হওক, মিটাৰ,
সেন্টিমিটাৰ এইবিলাকৰ কি কৰিব পাৰে সেন্টিমিটাৰৰ পৰা মিটাৰত নিব দিব পাৰে বা কিলোমিটাৰৰ পৰা মিটাৰত নিব দিব পাৰে মিটাৰৰ পৰা কিলোমিটাৰ বা কিলোগ্ৰামৰ পৰা গ্ৰাম গ্ৰামৰ পৰা কিলোগ্ৰাম এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব আহে তাৰপিছত 6 নম্বৰ টপিকটো কি দিয়া আছে সংখ্যাগত ৰাশিৰ সৰলীকৰণ কেতিয়াবা কি কৰে আমাক বদমাছ ৰুলটো যে আছে বদমাছ ৰুলটো প্ৰয়োগ কৰি কি কৰিব লাগিব এটা ৰাশি আমি সৰলীকৰণ কৰিব লাগিব সৰল কৰিব লাগিব বদমাছ ৰুল প্ৰয়োগ কৰি আমাক দিয়া থকা ৰাশিসমূহ সৰল কৰি তাৰ পৰা আমি কি কৰিব লাগিব এনসাৰ উলিয়াব লাগিব চাৰিটা অপচন দিয়া থাকিব সেই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় জানিব লাগিব এই বদমাছ ৰুলৰ ওপৰত তোমালোকৰ কুৱেশ্যন প্ৰতিবাৰে সুধি থাকে গতিকে এইটো টপিক 6 নম্বৰ টপিকটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় 7 নম্বৰটো চোৱা কি দিয়া আছে পৰিসীমা আৰু ক্ষেত্ৰফল বহুভুজৰ পৰিসীমা বহুভুজ যিমান কেইটা আছে আটাইকেইটাৰ কি জানিব লাগিব পৰিসীমাটো জানিব লাগিব বৰ্গ আয়ত আৰু ত্ৰিভুজৰ কি জানিব লাগিব ক্ষেত্ৰফলটো জানিব লাগিব ক্ষেত্ৰফল মানে কি হয় কালি আৰু পৰিসীমাৰ বিষয়ে আমি পঢ়িব লাগিব তাৰ পিছত 8 নম্বৰতে কি দিয়া আছে কোণৰ প্ৰকাৰ আৰু ইয়াৰ সাধাৰণ প্ৰয়োগ কোণৰ কিমানটা প্ৰকাৰ আছে কোণৰ বিষয়ে জানিব লাগিব ইয়াৰ সাধাৰণ প্ৰয়োগ তোমাক কেতিয়াবা হয়তো সম্পূৰক কোণ কাক বোলে সম্পূৰক কাক বোলে নাই সম্পূৰক কোণৰ হবৰ বাবে কি হ'ব লাগিব দুটা কোণৰ যোগফলটো কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে ঠিক তেনেকৈ এটা কোণৰ মান দিয়া থাকিব আনটো কোণৰ মান উলিয়াব দিব কোণৰ প্ৰকাৰৰ বিষয়ে জানিব লাগিব কি প্ৰকাৰ আছে তাৰ পিছত 9 নম্বৰ টপিকটো কি দিয়া আছে তথ্য বিশ্লেষণ কি দিয়া আছে তথ্য বিশ্লেষণ আমাক কিছুমান কি দিয়া থাকিব বাৰ ডায়াগ্ৰাম দিয়া থাকিব বাৰ ডায়াগ্ৰামৰ পৰা আমাক কেতিয়াবা কি কৰিব তাত 4টা মান ডাটা দিয়া থাকিব তথ্য দিয়া থাকিব তাৰ পৰা এটা তথ্য আমাক বিচাৰিব বা কেতিয়াবা তালিকা টেবুল বনাই দিয়া থাকিব সেই টেবুলৰ পৰা আমি ৰিজাল্টটো উলিয়াব লাগিব কেতিয়াবা কি দিব চিত্ৰ লেখ দিব মানে কেনেকুৱা ধৰণৰ ধৰা হল এটা ছাগলীৰ ছবি দিছে ছাগলীৰ ছবিটোৱে ধৰা হল এটা তৰাৰ ছবি দিয়া আছে ষ্টাৰ দিয়া আছে সেই তৰাৰ ছবিটোৱে মানুহ 10 জন বুজাই আছে তেতিয়া যদি 4টা তৰা দিয়ে কিমানজন মানুহ হ'ব এনেকুৱা ধৰণৰ চিত্ৰলেখৰ জৰিয়তে আমি তথ্য বিশ্লেষণ কৰিব লাগিব ইয়াৰ আটাইকেইটা টপিকে ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে আটাইকেইটা টপিক ভালদৰে পঢ়িব লাগিব তেতিয়াহে পৰীক্ষাত অহা সেই 25 নম্বৰটো পাবা আৰু যেতিয়া সেই 25 নম্বৰটো পাবা মেথছৰ তেতিয়া বাকি থাকিব কিমান 75 বাকি 75 ফৰ মাৰ্কছৰটো যদি তোমালোকে গোটেইখিনি কৰিব পৰা ইয়াৰ পিছত মই মেন্টেল এবিলিটি আৰু ভাষা জ্ঞানৰ বিষয়ে কম আজি আমি এই ভিডিঅ'টোত গণিতৰ বিষয়ে গণিতৰ সিলেবাসখনৰ বিষয়ে আলোচনা কৰিছো ইয়াৰে এই আটাইকেইটা টপিক যদি তোমালোকে পঢ়িব পৰা আটাইকেইটা টপিক যদি তোমালোকৰ ক্লিয়াৰ থাকে তেন্তে তোমালোকে আটাইখিনি নম্বৰ পাবা আৰু পৰীক্ষাটোত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'বা ইয়াৰে গোটেইকেইটা টপিকৰ ওপৰত আমি ভিডিঅ' আপলোড কৰিম তোমালোকে ভিডিঅ'সমূহ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা আৰু যদি আমাৰ লগত ক্লাছ কৰিব আমাৰ এপত যদি তোমালোকে ক্লাছ কৰিব বিচাৰিছা তেতিয়া তলত দিয়া এই নম্বৰটোত কন্টাক্ট কৰিবা এতিয়া আমাৰ এপত তোমালোকৰ জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে ক্লাছ চলি আছে গতিকে তোমালোকে এই নম্বৰটোত অতি সোনকালে যোগাযোগ কৰা যে আমাৰ লগত তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা